নমস্কাৰ মই মধুসূদন সুগা আপোনালোক সকলোকে লুকজুতি কলে স্বাগতম জনাইছো আজিও খুব ধুনিয়া কেজুমান পূজাত পিন্ধিব পৰাকে কাপোৰ লৈ আহিছো আপোনালোকলে ইয়াৰ ভিতৰতে যদি আপোনালোকৰ কিবা মন পছন্দৰ থাকে তেনেহলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰিনত যেটো নাম্বাৰ দিয়া থাকে 9706331008 এই নাম্বাৰটোতে কাপোৰজো আছে নে নাই সবিশেষ জানি আপোনালোকে বুকিং লব পাৰিব যোৰহাট ডিস্ট্ৰিক্টৰ ভিতৰত কভাৰ কৰিব পৰা এৰিয়া হলে কেছ অন ডেলিভাৰী ব্যৱস্থা আছে নহলে ডিটিডিসি থ্ৰুইতে কাপোৰ পঠিওৱা হ'ব অসমৰ ভিতৰত হলে কোনো ধৰণৰ এক্সট্ৰা শিপিং চাৰ্জ দিব নালাগে যদিহে আপোনালোক অসমৰ বাহিৰত হয় তেতিয়াহলে এক্সট্ৰা শিপিং চাৰ্জ দিব লাগিব আৰু আজি ভিডিওটো চাই যিসকলে কাপোৰ আপোনালোকে লব বা বুকিং কৰিব আপোনালোকে প্ৰত্যেকযোৰ কাপোৰৰ লগতে প্ৰতিগৰাকীয়ে এটা এটা সৰু গিফট পূজা স্পেশাল হিচাপে আমাৰ পৰা আপোনালোকে লাভ কৰিব তেনেহলে আৰম্ভ কৰো খুব ধুনিয়া এযোৰ কাপোৰ চক একদম লাইট পার্পল কালার আর এটু হচ্ছে দিঘে এটা একদম দেখিবলে নুনি কটনে হয় নুনি কটন টাইপ কিন্তু এটু আমার নুনি কটনটো এটা সাইডে দিঘে নুনি আর পথালে আমার কটন থাকে কিন্তু এটু দিঘে বানিয়ে আপনারা দুইটাতে কটন হবে দে দুইটা কটন একদম বিরাট সফট মেটেরিয়াল এটা কাপড় হয় এটু খুব একদম কোমল যেহেতু পূজাৰ সময়টো এতিয়া ইমান বেছি গৰম পৰিছে আৰু এই গৰমটো একদম পূজালৈকে বুলিও থাকে তো পূজা সময়ত আমাৰ আজিকালি কাপোৰ পিন্ধিবলৈ অকনমান চিন্তা কৰিবলগীয়া নিচিনা হৈ যায়গে যেহেতু খুব গৰম পৰে এইবিলাক কাপোৰ আপোনালোকে আৰামত পিন্ধিব পাৰিব বিৰাট এটা সফট মেটেৰিয়েল কাপোৰ হয় দিঘে মানে কটন আছে যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এযোৰ চক এটো লাইট পাৰ্পলত আছে আসলটো এনেকে পিংক আৰু ব্লুত থাকিব আৰু গুটে গাত এনেকে চক এনেকে সৰু সৰুকে ফুল বসা থাকিব দেখিছেনে খুব ধুনিয়া এযোৰ কাপোৰ হয় ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এখন আহিব সক মেখেলাখন এখন থাকিব মেখেলাখন পিংকত আহিব সাইডৰ পাৰিখিনি ব্লাউজৰ পিছটো সিম্পল হ'ব লগতে এনেকুৱা এটা পটি থাকিব পিংকত যেতে ইয়াৰ পাৰিটো লগাই দিব কাপোৰটো একদম ইউনিক টাইপৰ হ'ব খুব ধুনিয়া কালাৰ কন্ট্ৰাস্ট আহিব ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব দাম আহিব 2080 টকা 2080 rupees তাৰে আৰু এটা জোৰা দেখাম এটো আছে নেভি ব্লুত একদম নুনি কটনৰ জোৰা বিলাকৰ নিচিনা দে কাপোৰবিলাক আৰু মানে আপোনালোকে এতিয়া পিন্ধিছেন নাই জানো মাৰ্চাইজ কটন যেনেকুৱা ধৰণৰ হয় তেনেকুৱা ধৰণৰ মানে হয় বা নুনি কটন একদম সফট কোৱালিটিৰ হয় ন এটো একদম সফট হ'ব যেহেতু দিঘে বানি আমাৰ কটন মাৰিছে এটা মাৰ্চাৰ নাথাকে খুব কোমল হয় কাপোৰটো এযোৰ চক একদম নেভি ব্লু ৰঙত আছে আসলটো হোৱাইট আৰু ৰেডত আছে এটো দেখিছেনে এটো এটা মৰম লগা জোৰা এটো গুটে গাতে এনেকে চক এটা ৰঙা আৰু এটা বগা খুটাৰে ফুলটো বসা আছে পূজাত পিন্ধিব পৰা একদম ধুনিয়া কাপোৰ হয় ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব দাম একে হ'ব 1080 rupees সৰি 1000 নহয় 2080 rupees 2080 টকা এখন আহিব সক মেখেলাখন এখন থাকিব মেখেলাখন এখিনি আহিব সাইডৰ পাৰি ব্লাউজৰ পিছটো সিম্পল হ'ব লগত এনেকুৱা এটা পাৰি থাকিব ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব তাৰে আৰু এটা কালাৰ দেখুৱাম এটো সক এটো একদম অকমান বাদামী ৰঙত তেনেকুৱা টাইপত আছে কালাৰটো এযোৰ খুব মৰম লগা জোৰা yellow আৰু পিংক খুটাৰে ফুল বাছিছে এযোৰ yellow আৰু পিংক এযোৰ চক আসলটো আহিব এনেকুৱা ইয়াৰে সাইডৰ পাৰিখিনি থাকিব এখিনি আৰু গুটে গাতে এনেকা চক ইয়াৰে ফুলৰ ডিজাইনটো বৰ মৰম লগা দেখিছেনে ফুলৰ ডিজাইনটো খুব মৰম লগা হয় দাম একেই হ'ব ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব একদিন ইমানেই গৰম পৰিছে কাপোৰ মানে আপোনালোকক মই কি দেখুৱাম কি নেদেখুৱাম কে নিজে মানে চিন্তিত হৈ গৈছোগে কাৰণ এই সময়ত এতিয়া অকনমান মানে সামাৰুৱে টাইপৰে কাপোৰ দেখুৱাবলগীয়া হৈ গৈছেগে এখন চক মেখেলাখন ইমান ধুনিয়া দেখিছেনে ৰেডি টু এয়াৰ যেতিয়া কৰিব কাপোৰটো আৰু মৰম লাগিব এযোৰ চক ব্ৰাইট হয় একদম আৰু ব্লাউজৰ পিছটো আহিব এটো দাম একেই হ'ব 2080 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব আৰু এটা তাৰে কালাৰ দেখুৱাম অকমান এটো আহিব মুগা কালাৰ টাইপত আহিব অলপমান এটো অলপমান মুগা কালাৰ টাইপত আহিব কালাৰটো এটো পিংক আৰু এটো চকলেটত আছে চক এটো দেখিছেনে এটো মেৰুন হয় মেৰুন চকলেট নহয় এটো মেৰুন হ'ব ইয়াৰো ফুলৰ ডিজাইনটো বৰ মৰম লগা এইটো আহিব আসলটো পিংকত অকমান মেৰুন মিনা আছে এনেকৈ থাকিব আৰু গাত গুটে এটা পিংক আৰু এটা মেৰুন এনেকুৱা ধৰণে থাকিব এইকেইযোৰ কাপোৰ পিন্ধি আপোনালোকে খুব আৰাম পাব দেই এইযোৰ কাপোৰ পিন্ধি খুব আৰাম পাব এখন আহিব সক মেখেলাখন এখন আহিব মেখেলাখন
এইখিনি আহিব সাইডৰ পাৰি ব্লাউজৰ পিছটো সিম্পল হ'ব লগত এনেকুৱা এটা পাৰি থাকিব দাম একেই হ'ব 2080 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এটা এনেকুৱা আগতে আনিছিলো আকৌ দেখুৱাই দিছো দুজোৰমান কটন সিল্ক হয় এইগিটাও খুব ধুনিয়া জোৰা আছিলে দেখিবলে মৰম লগা জোৰা আনিছো যদিও এইগিটা কালাৰ দেখুৱা নাছিলো এটো কাৰণে এইগিটা কালাৰ আকৌ এবাৰ দেখুৱাই দিছো এজোৰ চক এটো অকমান গ্ৰীন ব্লু মেৰুন এনেকুৱা টাইপত আহিব ফুলৰ কালাৰ গিটা দেখিছানে আৰু এটো একদম প্লেন নহয় এটা মাজে মিহিমিকে চেক এনেকুৱা ধৰণে থাকিব আৰু গুটে কাপোৰজো এনেকুৱা চক গুটে কাপোৰজতে এনেকৈ ফুলখিনি ডিজাইনটো দিয়া হৈছে এখিনি আহিব সাইডৰ পাৰিখিনি এইবিলাক একদম কম দামী কাপোৰ হয় দামটো যথেষ্ট কম হয় অকমান ইউনিকো হয় পূজাত আপোনালোকে পিন্ধিব পাৰিব এখন আহিব চক মেখেলাখন এখন থাকিব মেখেলা এখন আহিব মেখেলাখন ইয়াৰে ব্লাউজৰ পিছটো সিম্পল হ'ব লগত এনেকুৱা এটা সৰু পাৰি থাকিব দাম আহিব 1050 रुपीस ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব তাৰে আৰু এটা কালাৰ দেখুৱাম এটো এটো এটা চক এটো ইয়াটা যেটো চেক আছে এটা হোয়াইট আহিব আৰু এটা এটো যেটো জামুন কালাৰ বুলি কয় জামুৰ যেটো ৰং থাকে হেনেকুৱা ধৰণে আহিব এটো মানে দেখিছেনে এটো কালাৰ আৰু এখিনি আহিব ইয়েলো সাইডৰ পাৰিখিনি এটো আহিব আসলটো আৰু গুটে গাতে এনেকে ধৰণে ডিজাইন কৰা হৈছে এছেনে দাম একে হ'ব 1050 रुपीस ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব ইয়াৰে এখন আহিব চক মেখেলাখন এখন থাকিব মেখেলাখন আৰু ব্লাউজৰ পিছটো আহিব সিম্পল লগতে এনেকুৱা এটা সৰুকে পাৰি দিয়া থাকিব ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এতিয়া দেখুৱাই দিম নুনি বাই নুনিৰ কেজুমান কাপোৰ নুনি বাই নুনিৰ কেজুমান কাপোৰ দেখুৱাম এটো ডিজাইনো আগতে আমি আনিছিলো কিন্তু আপোনালোকে খুব ভাল পাইছিলে এটো যোৱাবাৰ আমি পূজাৰ সময়তে আনিছিলো এতিয়াও আকৌ পূজাৰ সময়তে এনেকুৱা আনিছো দুজোৰ কেজুমান কাপোৰ আপোনালোক ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এটো সব একদম ডাৰ্ক বেঙুনীয়া ৰঙত আছে কপাৰ কালাৰ গুনা আৰু হোৱাইট হুটাৰে ফুল বাছিছে মাজে মাজে এনেকে কলকা ডিজাইনত আছে এটো এটা কপাৰ কালাৰ গুনা আৰু এটো এটা হোৱাইট একদম ঘনকে সাদৰখনত ফুলটো বসা আছে দেখিছেনে আৰু এই নুনি বাই নুনি কাপোৰ বিলাক বহুত কোৱালিটি থাকে কিছুমান কোৱালিটিত আপুনি কুচটো দিবলে অলপ দিগদাৰ হয় ফুল খাই থাকে কিন্তু এটো যথেষ্ট সফট কোৱালিটিৰ কাপোৰ হয় এখিনি আহিব সক সাইডৰ পাৰিখিনি হোৱাইটত আছে মাজে মাজে কপাৰ কালাৰ গুনাৰ মিনা আছে এখন আহিব মেখেলাখন এইবিলাক যথেষ্ট ষ্টেণ্ডাৰ্ড কাপোৰ হয় ৰেডি টু ওয়্যাৰ যেতিয়া কৰিব তেতিয়া আৰু ধুনিয়া লাগিব এখন আহিব সক মেখেলাখন এটো আহিব ব্লাউজৰ পিস দাম আহিব 2150 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব তাৰে আৰু এটা এটো কালাৰ দেখুৱাম এজোৰ খুব মৰম লগা যোৱাবাৰ পূজাৰ সময়ত বহুতে বিচাৰিছিল মই দিব নোৱাৰিলো একজোৰ কাপোৰ যিমানখিনি আনিছিলো আমাৰ সেল হৈ গৈছিলে তাৰ পিছত আমাৰ ৰিষ্টক হোৱা নাছিল এতিয়া আকৌ পূজাৰ আগে আগে আহিছে আপোনালোকক দেখুৱাই দিছো এটো সক এটো একে হোৱাইট আৰু কপাৰ কালাৰ গুনাতে আছে একেই হ'ব ডিজাইনখিনি খালি বেস্ট কাপোৰ মানে যেটো বেস্ট কালাৰ হ'ব হে কালাৰটো চেঞ্জ হ'ব এখিনি আহিব সক সাইডৰ পাৰিখিনি যেতে লগাই দিব কাপোৰটো আৰু ষ্টেণ্ডাৰ্ড হ'ব হেভি হ'ব যেতে ইয়াত হোৱাইট পাৰিটো আহিব আৰু ধুনিয়া লাগিব এখন আহিব সক মেখেলাখন এখন থাকিব মেখেলাখন এটো আহিব ব্লাউজৰ পিস ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব যেহেতু পূজা বুলি ক'লে অকনমান ৰাতিপুৱা বা নিৰ্মালি দিয়া সময়ত আমাক অকমান সিম্পল কাপোৰ লাগে পাতল কালাৰ আৰু বাকি সময়খিনিত অকমান পূজা বুলিলে অকমান কালাৰফুল কাপোৰ ভাল পায় সকলোৱে হেতু কাৰণে অকনমান কালাৰফুলত দেখুৱাই দিছো এজো আছে সক এস কালাৰত
এজো আছে এছ কালাৰ এটো কিন্তু কপাৰ কালাৰ গুণা নহয় এটো গোল্ডেন গুণা দেই এটো গোল্ডেন গুণা আৰু হোৱাইট আৰু গুটে গাতে এনেকা দেখিছে না এটা গোল্ডেন গুণা আৰু এটা হোৱাইট হুটাৰে ফুল বাছিছে একিটা আহিব সাইডৰ পাৰি হোৱাইটত থাকিব মাজে মাজে এটো গোল্ডেন গুণাৰ এটো মিনা দিয়া আছে এখন আহিব তাৰে মেখেলাখন এখন আহিব তাৰে মেখেলাখন এটো আহিব ব্লাউজৰ পিস মেখেলাখনো যথেষ্ট ওপৰলৈকে আছে আৰু ঘনকে আছে দেখিছেনে যথেষ্ট ঘনকে ফুলখিনি দিয়া আছে ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব দাম একেই হ'ব 2150 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব মৰম লগা জোৰা হয় গিটা গুটে গিটা এতিয়া আপোনালোকক দুটামান মই ষ্টন ৱৰ্কৰ জুৱেলাৰী দেখুৱাই দিম একদম সিম্পলত যেহেতু মই আজি আপোনালোকলে জুৱেলাৰী ভিডিও আনিম বুলি ভাবিছিলো কিন্তু কাপোৰৰ ভিডিও লৈ আহিলো হেতু কাৰণে তথাপিতো মই দুটামান দেখুৱাই দিও কিন্তু নেক্সট ভিডিওত মই আপোনালোকক জুৱেলাৰী দেখুৱাম তো এতিয়া সব খুব ধুনিয়া হয় একদম সিম্পলত আজি কিমানৰ মানে আগত দিছিলো জুৱেলাৰী ভিডিও খুব ভাল পাইছিল আপোনালোকে এতিয়া মই আকৌ তেনেকুৱা সিম্পলতে কেটেমান জুৱেলাৰী দেখুৱাম এটো সক খুব ধুনিয়া এটো দেখিছেনে অকনমান ওচৰৰ পৰা দেখুৱাম মই নহলে ধৰিব নোৱাৰিব পাৰে আপোনালোকে এটো সক হোৱাইট আৰু এটো পিংক ষ্টনত আছে দেই পিংক মানে এটো ৰাণী পিংক যেটো কয় ৰাণী পিংক এটো ষ্টনটো দেখিছেনে খুব মৰম লগা এটো চেইনত থাকিব আৰু এটো আপোনাৰ ইয়াৰিং আহিব খুব ধুনিয়া এজো অকনমান ইয়াৰিং দেখিছেনে অকনমান এজো ইয়াৰিং থাকিব লগত এজো সক খুব মৰম লগা এটো দেখিছেনে একদম মৰম লগা যিকোনো কাপোৰৰ লগত আপোনালোকে এটো পিন্ধিব পাৰিব দাম আহিব 850 rupees ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এটা দেখিছেনে চেনত থাকিব এটো এটা দেখুৱাম এটো অকল হোৱাইটত আছে দেই অকল হোৱাইটত আছে আৰু মাজে মাজে অকনমান এটা মিনা আছে পিংকত এটো সব এটো খুব মৰম লগা এটা দেখিছেনে খুব মৰম লগা এটা এটো জুৱেলাৰী হয় ধৰিব পাৰিছেনে মই আগৰ জুৱেলাৰী ভিডিওত কৈছিলো যদি আপোনালোকে এনেকে ভিডিওত ধৰিবৰ কাৰণে আপোনালোকৰ অসুবিধা হৈছে তেনেহলে যোগাযোগ কৰিলে মই আপোনালোকক ফটো আকাৰত পঠিয়াব পাৰিম এটো সব হোৱাইটত আছে মৰম লগা এটা জোৰা হয় মানে এটো জুৱেলাৰী হয় দেখিছেনে আৰু ইয়াৰে যে ইয়াৰিং জো বৰ মৰম লগা এজো সব এজো আহিব তাৰে ইয়াৰিং জো এজো ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব দাম আহিব এটো 1280 rupees 1280 টকা যদি আপোনালোকৰ কাৰোবাৰ মন পছন্দ হৈছে আমাৰ লগত যোগাযোগ কৰিলে মই ফটো আকাৰত আপোনালোকলে পঠিয়াই দিলে আপোনালোকে ধুনিয়াকে ভিডিওটো মানে ফটোটো জুৱেলাৰী চাই ল'ব পাৰিব আৰু এটা আছে সক এটো যে বৰ মৰম লগা এটা জুৱেলাৰী এটো সক এটো আগৰ পৰা চলি অহা এটা ডিজাইন হয় এতিয়াও চলি আছে এটো দেখিছেনে এটা পিংক আৰু এটা হোৱাইট এটা পিংক আৰু এটা হোৱাইটত আছে দেখিছেনে এটো গলপটা টাইপত আহিব এটো গলপটা টাইপত আহিব জুৱেলাৰীটো এটো এনেকুৱা ধৰণে থাকিব মৰম লগা এটা জুৱেলাৰী হয় তাৰে ফুলি জোৰ আহিব ইয়াৰিং জোৰ আহিব এজোৰ হোৱাইটত আহিব দেই এজোৰ সক এজোৰ আহিব যেহেতু ইয়াত এটা হোৱাইট আৰু এটা পিংক আছে ন তো এজোৰ হোৱাইটত আহিব এটো দাম আহিব 1550 টকা 1550 rupees ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব নেক্সট ভিডিওত আপোনালোকলে আৰু জুৱেলাৰী লৈ আহিম সিম্পলতে আনিম আপোনালোকে ভাল লাগিলে আমাৰ লগত যোগাযোগ কৰিব তেনেহলে আজি এটা জুৱেলাৰী দেখুৱালো আৰু লগতে কম আপোনালোকে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে এতিয়াও সাবস্ক্ৰাইব কৰি লনে প্লিজ অনুৰোধ কৰিম আপোনালোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু ভিডিওসমূহ যদি আপোনালোকে ভাল পাইছে কাপোৰ যদি ভাল দেখিছে তেনেহলে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিব লে মই মধুস্মিতা আপোনালোক সকলোকে জুটি কৰি স্বাগতম জনাই আজিৰ ভিডিওটো মই ইমানতে সামৰিছো ধন্যবাদ